জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহৰত্নৰ বিচাৰ। জ্যোতিষশাস্ত্ৰত বিভিন্ন কাৰণৰ বাবে ভিন ভিন প্ৰকাৰৰ ৰত্ন থাকে। এই সকলোবোৰ ৰত্নৰে শুভ অশুভ ফল, ৰত্নৰ উপকাৰিতা, জাতি আৰু বৰ্ণ প্ৰভৃতিৰ দ্বাৰা বিচাৰ কৰি কি ধৰণে তাক ধাৰণ কৰিব লাগে সেই সম্বন্ধে বহুতেই নাজানে। সেইকাৰণে ইয়াত সেই বিষয়ে আলোচনা কৰা হ'ল। মাণিক্য বা চুনি। চুনি হ'ল ৰবি গ্ৰহৰ ৰত্ন। বিশুদ্ধ মণিক দুষ্প্ৰাপ্য আৰু দুৰ্মূল্য হয়। সেইকাৰণে চুনি বেছিকৈ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ইয়ে প্ৰচলিত। সংস্কৃতত এই ৰত্নক মণি বোলা হয়। ই 4 প্ৰকাৰৰ, যেনে 1 পদ্মৰাগ মণি, 2 কুৰুবিন্দ মণি, 3 সৌগন্ধিক মণি, 4 নীলগন্ধিক মণি। যিবোৰ মণিৰ ৰং ফুলিত থকা পদুম ফুলৰ দৰে হয় তাক পদ্মৰাগ মণি বা মাণিক বোলে। এই মণিকৰ ফল খুব সোনকালে হয়। যিবোৰ মণি জবা ফুলৰ নিচিনা ৰঙা ৰঙৰ হয় তাক কুৰুবিন্দ মণি বোলে। ই দ্বিতীয় শ্ৰেণীত পৰে। প্ৰভাতৰ সময়ত সূৰ্য উদয় হোৱাৰ সময়ৰ ৰং হ'লে সৌগন্ধিক মণি বোলা হয়। এই মণিৰ কাম পলমকৈ হয়। আকৌ নীলগন্ধিক মণিয়ে খুব পলমকৈ কাম কৰে। ব্যৱহাৰ: আধা ৰতিৰ পৰা 3 ৰতি পৰ্যন্ত ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। এইটো মণিকৰ সেই ওজন, কিন্তু চুনি ব্যৱহাৰ কৰিলে ইয়াতকৈ বেছি ওজনৰ ব্যৱহাৰ কৰিব লাগে। উপকাৰ: যশ, অৰ্থ, বৃদ্ধি আৰু খ্যাতি লাভ হয়। ৰবি দুৰ্বল হ'লে তাৰ কুপ্ৰভাৱ দূৰ কৰাত সহায় কৰে। শুভ আৰু অশুভ: স্বচ্ছ উজ্জ্বল বৰ্ণৰ দাগ নহ'লে তাক বিশুদ্ধ আৰু দাগযুক্ত বা মলিময় ৰং হ'লে অশুদ্ধ মণিক বুলি ধৰা হয়। এনে মাণিক অশুভ ফলদায়ক হয়। চুনিৰ বৰ্ণ বা ৰং: চুনি নিৰ্মল ৰঙা ৰঙৰ অথবা গোলাপী নীল বৰ্ণৰ হয়। পৰীক্ষা: চুনি সূৰ্যৰ পোহৰত ধৰিলে, বিচ্ছুৰিত পোহৰৰ ৰশ্মি শুকান ঘাঁহত পৰিলে জ্বলি উঠে। চুনিয়ে ৰবিৰ অশুভ প্ৰভাৱ নাশ কৰি দিয়ে। ব্যৱহাৰৰ পূৰ্বে চাব লাগে যাতে স্বচ্ছ বা দাগবিহীন হয়। মুক্তা চন্দ্ৰৰ ৰত্ন। চন্দ্ৰ অশুভ হ'লে আৰু তাৰ অশুভ প্ৰভাৱ দেখিলে মুক্তা ধাৰণ কৰা কৰ্তব্য। উপকাৰিতা: মুক্তা ব্যৱহাৰকাৰী বীৰ্যমান হৈ থাকে। চন্দ্ৰৰ সকলো প্ৰকাৰৰ অশুভ ফল দূৰ কৰি দেহ মনক সবল আৰু সতেজ কৰি ৰাখে। পৰীক্ষা: বিশুদ্ধ মুক্তা বৰ চকচকীয়া হয়, উজ্জ্বল, গোলাকাৰ, নিৰ্মল আৰু দাগ বা ৰেখাবিহীন হয়। স্ফটিক বা চন্দ্ৰকান্ত মণি: যিসকল জাতকৰ চন্দ্ৰ নিম্ন হয় তেওঁলোকে এই স্ফটিক মুক্তা ব্যৱহাৰ কৰি বহুতো উপকাৰ পাব পাৰে, কিন্তু ই প্ৰকৃত মুক্তাৰ নিচিনা ফলদায়ক নহয়। পৰীক্ষা: এনে ৰত্ন স্বচ্ছ, উজ্জ্বল আৰু দাগ বা ৰেখাবিহীন হোৱা প্ৰয়োজন, তেনে নহ'লে ভাল ফল নাপায়। প্ৰবাল মঙল গ্ৰহৰ ৰত্ন। ই সাধাৰণতে গাঢ় ৰঙা, ইখৰ ৰঙা আৰু বগা ৰঙৰ হয়। ইয়াৰ ভিতৰত বগা ৰঙৰ প্ৰবালৰ ফল লাভ নহয়। তাৰ পৰিৱৰ্তে সামান্য ফলহে লাভ কৰে। গাঢ় ৰঙা ৰঙৰ প্ৰবাল পিন্ধিলে বিশেষ ফল লাভ কৰে। গোলাপী প্ৰবালে পলমকৈ ফল দিয়ে। ইয়াক দ্বিতীয় শ্ৰেণীৰ প্ৰবাল বুলি কোৱা হয়। উপকাৰিতা: ৰক্তপাত, ব্ৰণ, ফোঁহা, দুৰ্ঘটনা প্ৰভৃতি মঙ্গলৰ অশুভ দোষ নাশ কৰে আৰু সম্পদ বৃদ্ধি, ভূ সম্পত্তি লাভ আদিত সহায় কৰে। শুভ প্ৰবাল: টিকটিকীয়া ৰঙা প্ৰবাল হ'লে শুভ। ইয়াৰ উপৰিও দাগহীন, ছিদ্ৰহীন, ফাট নোহোৱা, কঠিন, মিহি আৰু ওঠ হ'লে শুভ হয়। পান্না বা মৰকত মণি। পান্না বুধ গ্ৰহৰ ৰত্ন। সংস্কৃতত ইয়াক মৰকত মণি বোলে। ই সেউজীয়া, ৰক্তাক্ত, হৰিদ্ৰাক্ষ আৰু নীলাভ হ'ব পাৰে। বিশুদ্ধ পান্না দুবৰি বনৰ দৰে স্বচ্ছ আৰু দাগহীন হয়। সেউজীয়া ৰঙৰ পান্না শ্ৰেষ্ঠ হয়। ৰক্তাক্ত আৰু হৰিদ্ৰাভ পান্না ফলদায়ক, কিন্তু ৰক্তাভ পান্না অপমৃত্যুৰ কাৰণ হৈ উঠিব পাৰে। সেইকাৰণে ই বৰ্জনীয়। পুখৰাজ বৃহস্পতিৰ ৰত্ন। সংস্কৃতত ইয়াক পদ্মৰাগ মণি বোলা হয়। বিশুদ্ধ পদ্মৰাগ মণিৰ ৰং হৰিদ্ৰাভ, স্বচ্ছ, দাগবিহীন, বিন্দুবিহীন আৰু ছিদ্ৰহীন হয়। এই প্ৰকাৰৰ পুখৰাজ মণিয়ে সুফল প্ৰদান কৰে। অশুভ পুখৰাজ ধাৰণৰ ফল সদায় ফলনাশক হয়। উপকাৰিতা: পুখৰাজ ধাৰণ কৰিলে ন্যায়নিষ্ঠাপৰায়ণ, ধৰ্মপ্ৰৱণতা, বুদ্ধিবৃত্তি আদি বৃদ্ধিত সহায় কৰে। পৰীক্ষা: চুলিৰ দ্বাৰা এনে ৰত্ন স্পৰ্শ কৰালে ই চুলিক সামান্য পৰিমাণে আকৰ্ষণ কৰে। যিবোৰ পুখৰাজ বেছি হালধীয়া আৰু ৰংচোৱা নহয় তেনে পুখৰাজে ভাল ফল নিদিয়ে। হীৰা শুক্ৰ গ্ৰহৰ ৰত্ন। শুক্ৰৰ অশুভ প্ৰভাৱ এনে ৰত্ন ধাৰণে দূৰ কৰে। বিশুদ্ধ হীৰা স্বচ্ছ হয়। ইয়াৰ উপৰিও ই জ্যোতিৰ্ময়, মিহি, বিন্দু বা দাগবিহীন, গোলাকাৰ হয়। দেখাত ত্ৰিভুজৰ দৰে হীৰা বিশুদ্ধ নহয়। ইয়াৰ কোনো ফল পোৱা নাযায়। উপকাৰিতা: এনে ৰত্ন ধাৰণ কৰিলে শুক্ৰৰ স্থান নিম্ন হ'লে অত্যন্ত সুফল লাভ কৰে। ইয়াৰ উপৰিও স্বাস্থ্য, সৌন্দৰ্য, ৰতিশক্তি, কাব্যশক্তি, শিল্প, অৰ্থ আৰু আনন্দ আদি বৃদ্ধি কৰে। পৰীক্ষা: বিশুদ্ধ হীৰা হয় নে নহয় প্ৰমাণ কৰি চাবলৈ কাঁচ কাটি চাব লাগে। কটা গ'লে জানিব যে সেয়া বিশুদ্ধ হীৰা হয়।
নীলা নীলা ৰন্নতি শনি ৰন্ন সংস্কৃতত এই ৰন্নতিক নীলকান্তমণি বোলে নীলা ধাৰণ কৰিলে ভালদৰে বিচাৰ বিবেচনা কৰি ধাৰণ কৰা উচিত নীলা ভালকৈ বিশুদ্ধ হোৱা প্ৰয়োজন এনে ৰন্ন ধাৰণ কৰাৰ আগতে কিছুদিন লগত ৰাখি চাই লোৱা উচিত যে ৰন্নতি উপযোগী হয় নে নহয় এই ৰন্নতিয়ে শুভ আৰু কেতিয়াবা অশুভ ফল প্ৰদান কৰি থাকে যদি ভাল ফল দিয়ে তেতিয়া খুব ভাল হয় এনে নহ'লে ভয়াৱহ কুফল প্ৰদান কৰিব পাৰে শুদ্ধ নীলা শুদ্ধ হ'লে স্বচ্ছ আৰু নীলাভ হয় ৰক্তমুখী নীলাই অৱশ্যে দ্ৰুত ফল প্ৰদান কৰে কিন্তু অশুভ ফল প্ৰদান কৰিলে তাৰ ফল মাৰাত্মক হৈ পৰে অশুদ্ধ নীলা ঘোলাময় দেখি ইয়াৰ ভিতৰ ভাগত নীলাৰ পৰিৱৰ্তে অন্য আভা দেখা দিয়ে খহটা দাগযুক্ত ছিদ্ৰ বা ৰেখাযুক্ত নীলা অশুভ হয় এই প্ৰকাৰৰ নীলা ধাৰণ কৰিলে ভয়ংকৰ অশুভ ফল প্ৰদান কৰে ৰক্তমুখী নীলা শনি নিম্ন স্থানত থাকিলে ৰক্তমুখী নীলাই অত্যন্ত শুভ ফল প্ৰদান কৰে গতিকে ধাৰণ কৰাৰ আগত পুংখানুপুংখভাৱে বিচাৰ বিবেচনা কৰি ধাৰণ নকৰিলে ধাৰণকাৰী বিপদ ঘটিব পাৰে পৰীক্ষা এটা বাতিত বিশুদ্ধ কেঁচা গৰুৰ গাখীৰ ৰাখি তাত নীলা ৰন্ন পেলাই দিলে গাখীৰৰ মাজৰ পৰা নীলা আভা বিচ্ছুৰিত হৈ থাকে এনে ঘটিলে তাক বিশুদ্ধ নীলা বুলি বুজিব পাৰি গোমেৰ ৰন্ন ৰাহু গ্ৰহৰ ৰন্ন ইয়াক ধাৰণ কৰিলে অশুভ কাৰকবোৰ দূৰ কৰে আৰু অইন শুভ ফল প্ৰদান কৰে শুদ্ধ গোমেৰৰ ৰং বাদামী হয় তাত অন্য কোনো আভা নাথাকে আৰু দাগবিহীন হয় অশুভ গোমেৰ অশুদ্ধ হ'লে ৰং বাদামী নহয় তাত বগা দাগ আদি দেখা যায় অশুদ্ধ গোমেৰ ধাৰণৰ উপকাৰিতা নাথাকে বৰং অপকাৰহে বেছি কৰে পৰীক্ষা এটা বাতিত বিশুদ্ধ কেঁচা গাখীৰ ৰাখি গোমেৰ ৰন্ন পেলাই দিলে গাখীৰৰ মাজত বাদামী ৰঙৰ আভা বাহিৰ হৈ থাকে কষ্টি পাথৰে ঘঁহিলেও ক্ষয় নহয় উপকাৰিতা এনে ৰন্ন ধাৰণে ৰাহুৰ দ্বাৰা সৃষ্টি কৰা অশুভ কাৰকসমূহ দূৰ কৰে ইয়াৰ লগতে যশ অৰ্থ বল বীৰ্য আত্মীয় হানি আঘাত বেমেজালি মেৰ মুখ দৰ্মা কৰ্মহীন আদিৰ পৰা ৰক্ষা কৰে বৈদুৰ্যমণি বা কেতচাই এই ৰন্নটো কেতু গ্ৰহৰ সংস্কৃত ভাষাত ইয়াৰ নাম বৈদুৰ্যমণি চলিত ভাষাত ইয়াক মেকুৰী চকুৱা আৰু ইংৰাজী ভাষাত কেট আই বোলে ইংৰাজী নামটোৱে বহলভাৱে প্ৰচলিত হৈ আহিছে বিশুদ্ধ কেতচাই বিচিত্ৰ ৰঙৰ হয় অথবা মেকুৰীৰ চকুৰ দৰে ৰঙৰ হয় ৰণতিৰ ভিতৰত হালধীয়া নীলা বগা আৰু ৰক্তাভা মিশ্ৰিত আভা বা ৰশ্মি বাহিৰ হৈ থাকে কেতচাই স্বচ্ছ আৰু বিভিন্ন আভাযুক্ত হ'লে ভাল ফল প্ৰদান কৰি থাকে যদি মলিনতাযুক্ত হয় তেতিয়া অশুভ ফল প্ৰদান কৰে এই ৰন্নটো শোধন কৰিহে ধাৰণ কৰা উচিত তেনে নকৰিলে ভাল কামত নাহিব পাৰে উপকাৰিতা এনে ধাতুৰ ধাৰণে অশুভ ফল দূৰ কৰে আৰু মাৰামাৰি উচ্চ স্থানৰ পৰা নিম্ন স্থান অপবাদ বা কলংক মদ্যপান যৌন ৰোগ পানীত ডুবি মৰা ছালৰ বেমাৰ আদিৰ পৰা ৰক্ষা কৰি থাকে নিম্নস্থ কেতুৱে সকলো প্ৰকাৰৰ অশুভ ফল দূৰ কৰে ধন্যবাদ